কি খবৰ? সকলোৱে ভালে কুশলে আছে নিশ্চয়, হয় নাই? ময়ো ভালে আছোঁ, বিন্দাছ আছোঁ। কথা এটা কওঁ বুলি আহিলোঁ। বৰ ধনী মানুহৰ ঘৰলৈ গৈছিলোঁ, গম পাইনে? আমি আৰু দুখীয়া মানুহ ইয়াই দেখিছোঁ, ইমান ঘৰ দুৱাৰ আমাৰ অৱস্থা নাই। এইবোৰ ওচৰে পাঁচৰে গোটেই ধনী মানুহবোৰে আছে, অকল দুখীয়া মানুহ আমিয়ে আছোঁ। বৰ ধনী মানুহ এঘৰলৈ গ'লোঁ, ভাত খাবলৈ মাতিলে। তাৰপৰা ভাতকেইটা খোৱা মতে মানুহজনে মাছ ফ্ৰাই কৰি আছে। তাৰপৰা মই সুধিলোঁ, বাইদেউ মাছ ভাজিছেনে? মানুহজনীয়ে মোলৈ এনেকৈ চালে নহয়, চাই পেলাই কৈছে, কি কোৱাহে ভণ্টি, মাছ ভাজিছে? মাছ ভাজা বুলি নকয় নহয়, মাছ ফ্ৰাই কৰা বুলিহে কয়। মই আচৰিত, গাঁৱৰ মানুহ হৈ পেলাই বোলো মাছ ভজা বুলি নকয়, মাছ ফ্ৰাই বুলি কয়। বাইদেউ আপুনি বোলো ধনী হোৱা কেইদিন হৈছে? আপুনি টাউনলৈ অহা কেইদিন হৈছে? মাছ ভজা বুলিহে কৈছিলে আপুনি আগতে, এতিয়া মাছ ফ্ৰাই কৰা বুলি কয় নাই? সেই বুলি ক'লোঁ আৰু মানুহজনে মোলৈ তোমাকে চালে নহয়। তাৰপৰা ভাত পানী খাব ইমান কেইটামান দি পেলাই ফিচা অকণমান দিলে, তাকে খাই টুকুৰে ঘৰলৈ গুচি আহিলোঁ আৰু। সেয়াই ধনী মানুহ আৰু দুখীয়া মানুহ বিলাই। আপোনালোকৰ কাৰ কাৰ লগত এনেকুৱা হয় জনাবচোন।